গুৰুজন বস্তু আমাক এই সুন্দৰ দৰ্শন পদবন্ধে প্ৰকাশ কৰিছে। হে ৰাম তজু সেব্য দেৱ কোন অধীন কাহাৰ স্বৰূপত কিবা তুমি কহা কৰি সাৰ পিতা, তোমাৰো যদি কোনোবা এজন ভজনীয় তত্ত্ব আছে তেতিয়াহ'লে তুমি তেওঁৰ ৰূপটোৰ বিষয়ে আমাক অৱগত কৰোৱা। কিয়নো হে ৰাম মোৰ মনে তোমাকে ঈশ্বৰ বুলি কয়, তজু তপ দেখি তাতো সংশয় লাগয়, এতেকে তোমাতো কৰি আছে শ্ৰেষ্ঠ দেৱ, তাতে সে ভকতি ভাবে কৰা নিতে সেৱ, ৰাম ৰাম মোৰ মহাসংশয় সে দিবু কৃপাময়, যিমতে বুজিবু তেনে বুজাইবে লাগয়। হে পিতা, তুমিও যে মহান তপ কৰিছা, মোৰ সংশয় হৈছে। কিয়নো ইমান দিনে মই তোমাকেই ঈশ্বৰ বুলি ভাবি আছিলোঁ। এই যে তুমি তপ কৰিছা, এই যে তুমি যজ্ঞ কৰিছা, নিশ্চয় তোমাৰ ওপৰতো কোনোবা এজন আছে। সেই পিতা, যাৰ আজ্ঞা তুমি সদায় পালন কৰা। মোৰ যদি অনুমান, মোৰ যদি ভাৱনা ভুল হোৱা নাই পিতা, মোৰ মহাসংশয় চেদিও কৃপাময়, যিমতে বুজিব তেনে বুজাইবে লাগয়। যিহেতু মই তোমাৰ পুত্ৰ, তুমি মোৰ পিতৃ, গতিকে পিতৃ হিচাপে মই পুত্ৰক কেনেকৈ বুজালে বুজিম, এই জ্ঞান, এই অভিজ্ঞতা নিশ্চয় তোমাৰ আছে পিতা। সেইকাৰণে তুমি যেনেকৈ বুজালে মই বুজিম বুলি ভাবিছা, তুমি তেনেকৈ মোক মনৰ সংশয়টো দূৰ কৰা পিতা। এনেধৰণে দেৱঋষি নাৰদে পিতৃৰ চৰণত সেৱা নিবেদন কৰিছে, আৰু নাৰদৰ সেই সেৱাত সন্তুষ্ট হৈ প্ৰজাপতি ব্ৰহ্মাদেৱে উত্তৰ দিবলৈ আগবাঢ়িছে। গুৰুজনাই পদবন্ধে আমাক সেই জ্ঞান প্ৰদান কৰিছে। নাৰদৰ বাণী শুনি বিধিনী গদতি, ধন্য ধন্য কৃপালু নাৰদ
মতি হেৰা মোক পুনু আখি তুমি কৃপাহে কৰিলা জাতু গোবিন্দৰ গুণ কহিবে বুলিলা। হে পুত্ৰ নাৰদ, তুমি ধন্য, তুমি ধন্য। তোমাৰ মতি অতি উত্তম, কিয়নো তুমি কৃষ্ণ বিষয়ক কথাখিনি জানিব বিচাৰিছা আৰু তোমাৰ এই ভাৱনা আমাৰ চৰণত অৰ্পণ কৰি তুমি আমাকো ধন্যবাদৰ পাত্ৰ কৰি দিলা। হে পুত্ৰ নাৰদ, তুমি যদি প্ৰকৃততে এজন সাধু নহলাহেঁতেন, তেতিয়াহ'লে তোমাৰ পদ্মমুখখনতে এনে কৃষ্ণস্তু বিষয়ক কথাৰ প্ৰকাশ নহ'লহেঁতেন আৰু তেতিয়া আমিও তোমাৰ সান্নিধ্য লাভ কৰি নিজকে ধন্য মানিব নোৱাৰিলোহেঁতেন। কিন্তু তুমি যিহেতু এজন ঈশ্বৰৰ পৰম ভকত, সেইকাৰণে আমাকো তোমাৰ সংগ দি পৰম ঈশ্বৰৰ কৃপাৰ পাত্ৰ কৰি তুলিলা। পুত্ৰ নাৰদ, তুমি শুনাচোন। ৰাম মহাধৰ্ম কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন এতেকে বৰ্ণাও শুনা হুয়া এক মন ঈশ্বৰ বুলিয়া যেবে মানাহা আমাক ঐও সাংগে মিছা নহি কয় তজুবাক। বাক মানে বাক্য। হে পুত্ৰ নাৰদ, মহাধৰ্ম হ'ল কৃষ্ণ নাম শ্ৰৱণ কৰা আৰু কীৰ্তন কৰা। আমাৰ এই 24টা তত্ত্বৰে গঠিত শৰীৰটোত দুখন মুখ আছে। 24টা তত্ত্বৰে গঠিত শৰীৰটোৰ শক্তি আহৰণৰ বাবে যেতিয়া আমি আহাৰ গ্ৰহণ কৰোঁ, সেই আহাৰ গ্ৰহণ কৰা সেই মুখ পদ্ম আৰু লগতে কৰ্ণ নামৰ এখন মুখ, এই দুয়োখন মুখৰ দ্বাৰা গুৰুজন বস্তুৱে আমাক প্ৰকাশ কৰিছে যে কৰ্ম মহাধৰ্মলৈ ৰূপান্তৰিত হ'ব তেতিয়াহে যেতিয়া আমি এই বিনাশী শৰীৰটোৰ শক্তি আহৰণৰ বাবে কেৱল জিভাৰূপী ইন্দ্ৰিয় ভাগক ব্যৱহাৰ নকৰি আমি সেই জিভাৰূপী ইন্দ্ৰিয়ৰ স্বধৰ্ম কৃপালু গুৰুজন বস্তুৰ প্ৰপন্ন শিষ্য বঢ়াৰপু মহাপুৰুষ মাধৱ গুৰুজনে অপূৰ্ব সৃষ্টি নামঘোষা শাস্ত্ৰত সিদ্ধান্ত দিয়া যে সেই জিভা সদা তোৰ মধুৰেখে প্ৰিয় মাত্ৰ জান তই ৰসৰ সাৰক। সেই জিভা তই সদায় জান যে শৰীৰটোৰ শক্তি আহৰণৰ বাবে গ্ৰহণ কৰা আহাৰৰ সোৱাদ দিয়াটো তোৰ কৰ্ম ধৰ্ম, জ্বলা টেঙা মিঠা তিতা কেহা আদি আদিবিলাক। কিন্তু সেই সোৱাদতকৈও যে এক অমৃত আছে, যে আন তেজী নিৰন্তৰে কৰায়ুক মাত্ৰ পাণ নাৰায়ণ নাম অমৃতক। এয়াই হ'ল জিভাৰ স্বধৰ্ম। গতিকে মুখ নামৰ ইন্দ্ৰিয়খনত যি জিভা নামৰ ইন্দ্ৰিয় যোগ হৈ আছে, সেই জিভা নামৰ ইন্দ্ৰিয়ৰ দ্বাৰা শাস্ত্ৰসন্মতে আমি যেতিয়াই কৃষ্ণস্তু বিষয়ক নাম ব্ৰহ্মক
সৰ্বতো প্ৰকাৰে আমি আশ্ৰয় কৰিবলৈ চেষ্টা কৰিম বাক্যৰ দ্বাৰা, যে যিটো বাক্যে নাই নাম কৃষ্ণৰ চৰিত্ৰ, উচিষ্ট গৰ্তটো কৰি সিটো অপবিত্ৰ। ইয়াক আমি ত্যাগ কৰি যিটো বাক্যে আছৈ গুণ নাম মাধৱৰ, যে যি বাক্যত কৃষ্ণ গুণ নাম চৰিত্ৰ যোগ হৈ আছে, সি বাক্যে হৰৈ পাপ জনসমূহৰ। সমস্ত জগতৰ মংগলৰ অৰ্থে আমি সেই নাৰায়ণ নাম অমৃত মুখপদ্মহন্তে আশ্ৰয় কৰা কৰ্মক শাস্ত্ৰই মহাধৰ্ম হিচাপে অভিহিত কৰিছে। আৰু গুৰুজনাই পদবন্ধে প্ৰজাপতি ব্ৰহ্মাদেৱৰ পদ্মমুখখন্তে আমি সমস্ত জীৱৰ প্ৰতি এই জ্ঞান দাঙি ধৰিছে। তাৰ পাছত প্ৰকাশ কৰিছে কৰ্ণহন্তে শ্ৰৱণ মহাভক্তিক আশ্ৰয় কৰা, যাক মহাধৰ্ম হিচাপে প্ৰকাশিত হৈছে। আৰু লগে লগে উত্তৰ প্ৰদান কৰিছে সেই দেৱঋষি, ঈশ্বৰ বুলিয়া জীৱা মানাহা আমাক, ইও সাংগে মিছা নহি কয় তজুবাগ। তোমাৰ বাক্যত প্ৰকাশ হৈছে আমাকেই তুমি ঈশ্বৰ জ্ঞান কৰি আছিলা। ইও বৰ দলিয়াই দিব লগা কথা নহয়, ইও একেবাৰে মিছা কথা নহয়, আমিও ঈশ্বৰ সদৃশ। কিয় আমাক তুমি ঈশ্বৰ সদৃশ জ্ঞান কৰিছা, তাৰ এক মূল দৰ্শন আছে। সেই কথা হ'ল গুৰুজনাই প্ৰকাশ কৰিছে পদবন্ধে, ৰাম জাতু ঈশ্বৰৰ কৰ্ম, ও আমাতে আশ্ৰয়, কৃষ্ণ সেৱাতে সে মূৰ, ইটো মহোদয়, কৃষ্ণ পাদ পদ্ম মই কৰিছো আশ্ৰয়, তাতে সে আমাক লোকে ঈশ্বৰ বুলয়। দেৱঋষি, প্ৰকৃততে মোৰ লগতো ঈশ্বৰৰ কৰ্মটো যোগ হৈ আছে, কিয়নো ময়ো সৃষ্টি কৰোঁ। সেইকাৰণে মোৰ দ্বাৰা সৃষ্টি জীৱতত্বই মোকেই ঈশ্বৰ বুলি জ্ঞান কৰে। আৰু এই যে মোক ঈশ্বৰ বুলি জ্ঞান কৰিছে, এইটোৱে হ'ল আমাৰ আৰাধ্যদেৱ কৃষ্ণ তত্ত্বৰ জীৱৰ ওপৰত পৰি থকা মায়া। ৰাম ৰাম মোৰ ইষ্ট দেৱ দেৱ দৈৱ কীৰ্তনয়, কৃষ্ণ বিনে সেৱয়ান দেৱ নাহি কয়, যাৰ প্ৰকাশিত ইটো সমস্তে জগত, নিমিত্ত মাত্ৰকে মই কৰোঁ বেকত। দেৱঋষি, মোক যে ঈশ্বৰ বুলি জীৱ সমস্তই ভাবে,
প্ৰকৃততে মই ঈশ্বৰ নহয়, মোকো এজনেহে সৃজন কৰিছে। আৰু সেইকাৰণে মোৰ ভজনীয় তত্ত্ব, মোৰ উপাস্য তত্ত্ব হ'ল দৈৱকীৰ পুত্ৰ শ্ৰীকৃষ্ণ। আৰু সেই কৃষ্ণ তত্ত্বৰ বাহিৰে মোৰ সেব্য দ্বিতীয় এজন এই ব্ৰহ্মাণ্ডত নাই। কিয়নো তেওঁৰ দ্বাৰাই সমস্ত জগত প্ৰকাশমান হৈছে, তেওঁৰ দ্বাৰাই সমস্ত লোকালোক পালন হৈছে, তেওঁৰ দ্বাৰাই সমস্ত জগত নিৰ্দিষ্ট সময়ত বিনাশ হৈছে। আৰু ময়ো তেওঁৰ দ্বাৰা সৃষ্টি এটি সামান্য প্ৰাণী এই সংসাৰত অৱতীৰ্ণ হৈ আছোঁ। আৰু সেইকাৰণে আমাৰ উপাস্য তত্ত্ব হ'ল কৃষ্ণ। এতিয়া এইখিনিতে গুৰুজন বস্তু এটি শব্দ ব্ৰহ্ম প্ৰকাশ কৰিলে ব্ৰহ্মাদেৱৰ মুখেৰে, সেয়া হ'ল দৈৱকী তনয়। তনয় মানে পুত্ৰ। দৈৱকী তনয় শ্ৰীকৃষ্ণৰ ৰূপত ভগৱন্ত পুৰুষ আহিছে সত্য ত্ৰেতা দুই যুগ পাৰ হৈ দ্বাপৰ যুগত। এতিয়া প্ৰশ্নটো হ'ল যে দেৱঋষি নাৰদে ব্ৰহ্মাদেৱক কোন যুগত প্ৰশ্নটো সুধিছিল? যদি প্ৰকৃততে সত্য যুগত সুধিছিল, তেতিয়াহ'লে ব্ৰহ্মাই কিয় দৈৱকী পুত্ৰৰ কথা ক'লে উপাস্য তত্ত্ব বুলি? আৰু যদি কলিযুগত সুধিছিল, তেতিয়াহ'লে পদবন্ধে কথাখিনি ঠিকে আছে, কাৰণ কলিযুগৰ আগত যিহেতু দ্বাপৰ যুগ, সেইকাৰণে দ্বাপৰত শ্ৰীকৃষ্ণৰ ৰূপত ভগৱন্তই আহি নিৰ্গুণ নিৰাকাৰ বিপৰীতে সগুণ সাকাৰ ৰূপ এটা ধাৰণ কৰি এই সংসাৰত বিনন্দীয়া সংসাৰখনত সুন্দৰভাৱে লীলা কৰি থৈ গৈছে। ইয়াৰ মূল দৰ্শন হ'ল যে যেতিয়া পদ্মকল্পত প্ৰজাপতি ব্ৰহ্মা নামৰ এটি জীৱতত্ত্বৰ এই সংসাৰত অৱতীৰ্ণ হৈছে, তেতিয়াই তেওঁ ভগৱন্তক নিৰ্গুণ নিৰাকাৰ কৃষ্ণ তত্ত্বৰ কৃপাৰ পাত্ৰ হৈ সত্য ত্ৰেতা দ্বাপৰ কলি এই সমস্ত যুগৰ সমস্ত জ্ঞান তত্ত্ব পদ্মকল্পতে লাভ কৰিছে। যে ভগৱন্ত পুৰুষে কেনেকৈ সৃষ্টি কৰিব, সেই সৃষ্টিৰ দায়িত্ব কেনেকৈ তেওঁ নিজে পালন কৰিব, আকৌ তেওঁৱে বিষ্ণু ৰূপত অৱতাৰ ধাৰণ কৰি কেনেকৈ ব্ৰহ্মাৰ দ্বাৰা সৃষ্টি অৰ্থাৎ তেওঁৰ দ্বাৰা সৃষ্টি জীৱক সুন্দৰভাৱে পালন কৰিব, তেওঁৱে শিৱ ৰূপত অৱতাৰ ধাৰণ কৰি এই সংসাৰত প্ৰকাশমান হৈ কেনেকৈ তেওঁৰ দ্বাৰা সৃষ্টি জীৱক সংহাৰ কৰিব, এনেকৈ সমস্ত জ্ঞান পদ্মকল্পত যিহেতু প্ৰজাপতি ব্ৰহ্মাই লাভ কৰিছিল, সেইকাৰণে দেৱঋষি নাৰদে জানিব বিচৰা সেই জ্ঞান নিৰ্গুণ নিৰাকাৰ তত্ত্বটোক বুজাবৰ বাবে প্ৰজাপতি ব্ৰহ্মাদেৱে কৃষ্ণ তত্ত্বৰ সগুণ সাকাৰ ৰূপটো যিহেতু দ্বাপৰ যুগত পূৰ্ণ ব্ৰহ্ম শ্ৰীকৃষ্ণ ৰূপত আহিছে, সেইকাৰণে সেই ৰূপটোৰ নাম ব্ৰহ্ম প্ৰজাপতি ব্ৰহ্মাদেৱে দেৱঋষি নাৰদৰ আগত সত্য যুগতে প্ৰকাশ কৰিব পাৰিছে, সেই জ্ঞান লাভ কৰিছে। তাৰ পাছত পদে আমাক প্ৰকাশ কৰিছে ৰাম ৰাম ও নমো নমো হেন ভগৱন্ত বাসুদেৱ কায় বাক্য মনে টান পাৱে কৰো সেৱ ৰাম যাহাৰ আগত মায়া ৰৈবে ন পাৰিয়া লাজে ভয়ে দূৰ হুয়া থাকে আন্তৰিয়া
আমি সেইজনা ভগৱন্তৰ চৰণত সেৱা নিবেদন কৰিব লাগে, যিজনা সমস্ত জীৱৰ গৰাকী, নাম বাসুদেৱ। সেইজনাৰ চৰণত প্ৰজাপতি ব্ৰহ্মাদেৱে জয় জয়তে সেৱাভাগ নিবেদন কৰি দেৱৰ্ষি নাৰদৰ আগত প্ৰকাশ কৰাৰ চলেৰে কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমি কলিৰ মলমতী মনুষ্যৰ প্ৰতি এই জ্ঞান প্ৰদান কৰিছে যে সেইজনেই হ'ল মায়াৰ স্বামী, যাৰ আগত মায়া খন্তেক সময়ৰ বাবেও তিষ্ঠি থাকিব নোৱাৰে। লাজে ভয়ে দূৰ হৈয়া থাকে আন্তৰীয়া। তাৰেই এটি সামান্য নমুনা ৰূপত প্ৰমাণ গুৰুজনাই দি থৈ গৈছে যে দ্বাপৰ যুগত যেতিয়া নিৰ্গুণ নিৰাকাৰ কৃষ্ণ তত্ত্বই সগুণ সাকাৰ ৰূপ ধাৰণ কৰিছিল, শ্ৰীকৃষ্ণ জন্মগ্ৰহণ কৰিছিল মথুৰা নগৰত কংসৰ লৌহ কাৰাগাৰৰ ভিতৰত অন্ধকাৰ ৰাত্ৰি সন্ত বসুদেৱৰ ঔৰসত সতী দৈৱকীৰ গৰ্ভত। আৰু তেতিয়া মথুৰাৰ বিপৰীতে যি যমুনা নদী, সেই যমুনা নৈৰ সিটো পাৰত গোকুল ধামত জন্মগ্ৰহণ কৰিছে মায়া ভগৱন্তৰ নিৰ্দেশত। আৰু যেতিয়াই আকাশবাণীৰ নিৰ্দেশ পায়, পিতৃ মহাসন্ত বসুদেৱে পুত্ৰ কৃষ্ণ তত্ত্বক লৈ গোকুল ধামত নন্দ যশোদাৰ ওচৰত সেই শিশুৰূপী ইক্ষ তত্ত্বক অৰ্পণ কৰিছে, তেতিয়াই তৎক্ষণাৎ সেই মায়া তত্ত্ব আহি মথুৰাত অৱস্থান কৰিব লগা হৈছে। অৰ্থাৎ য'ত কৃষ্ণস্তু ভগৱন্ত স্বয়ং, তাত মায়া তত্ত্ব নাই। আৰু যেতিয়াই যেতিয়াই কৃষ্ণ তত্ত্ব যি যি স্থানত প্ৰৱেশ কৰিব, স্বয়ং সেই স্থানত যদি পূৰ্বতে মায়া আছিল, তেতিয়াহ'লে সেই মায়াই সেই স্থান ত্যাগ কৰিবলৈ তৎমুহূৰ্ততে বাধ্য হৈ যায়। আৰু গুৰুজনাই এনেধৰণে আমাক সিদ্ধান্ত দিছে যে যাহাৰ আগত মায়া ৰৈবে নপাৰিয়া, লাজে ভয়ে দূৰ হৈয়া থাকে আন্তৰীয়া।